নতুন দিল্লীত বিকশিত ভাৰত ইয়ং লিডাৰশ্বিপ ডায়লগ 9 জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা কাৰ্যসূচীত অসমৰ পৰা নিৰ্বাচিত হৈছে 70গৰাকী যুৱ প্ৰতিভা। প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্ৰৱৰ্তীয়ে ডিজাইন ফৰ ভাৰত শিতানত লাভ কৰে প্ৰথম পুৰস্কাৰ। আলু খেতিৰ মাজৰ পৰা ৰোগত আক্ৰান্ত গছ চিনাক্ত কৰি সুস্থ কৰিব পৰা ৰভাৰ উদ্ভাৱন কৰাৰ বাবে লাভ কৰে এই পুৰস্কাৰ। দুয়োগৰাকী লখিমপুৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থী। বিকশিত ভাৰত 2047ৰ দৃষ্টিভংগীৰে একত্ৰিত কৰা হৈছে যুৱ প্ৰজন্মক। আজি অসমৰ পৰা যিসকল ইউথ লিডাৰ ইয়াং লিডাৰ আহিছে, অহাকালিৰ তেখেতসকলে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে বাৰ্তালাপ কৰিব আৰু বহুখিনি পৰীক্ষাৰ নিৰীক্ষাৰ অন্তত এইসকল শক্তিশালী প্ৰতিভাক আৱিষ্কাৰ কৰা হৈছে আৰু সমগ্ৰ ভাৰতবৰ্ষৰ পৰাই প্ৰায় 3000তকৈ অধিক যুৱক যুৱতীয়ে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সৈতে অহাকালিলৈ বাৰ্তালাপ কৰিব। আৰু এইটো এটা আমাৰ অসমৰ যিসকল ইতিমধ্যে নিৰ্বাচিত হৈ আহিছে সেইসকলৰ বাবে অত্যন্ত এটা সুবৰ্ণ সুযোগ, জীৱনটো নিজক গঢ়াৰ উপৰিও ৰাজ্যখনৰ লগতে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়োৱাৰ এটা সোণালী সুযোগ। গতিকে সেইকাৰণে মই তেখেতসকলক আগ্ৰহ কৰিছোঁ যে এই সুযোগটো সৎব্যৱহাৰ কৰিব লাগে আৰু ইয়াত সাধনা হিচাপে লৈ আগন্তুক দিনত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইউথ লেড ডেভেলপমেণ্ট অৰ্থাৎ যুৱ শক্তিৰ যোগেদি একবিংশ শতিকাত ভাৰতবৰ্ষক নেতৃত্ব দিয়াৰ বাবে যিখিনি সুবিধা প্ৰদান কৰিছে, এই সুবিধাটো তেখেতসকলে ৰাষ্ট্ৰৰ বৃহত্তৰ স্বাৰ্থত আত্মবিশ্বাসেৰে গ্ৰহণ কৰা উচিত।